স্মৃতি আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। কিন্তু সেই স্মৃতিয়ে যদি লাহে লাহে হেৰাই যায়, অলপতে ৰিলিজ হোৱা বিখ্যাত হিন্দী ছবি ছায়াত দেখুৱাৰ দৰে স্মৃতি হেৰুৱাৰ কাহিনী আমাৰ দৈনন্দিন জীৱনত সদায় দেখি অহা স্মৃতি হেৰুৱাৰ কাহিনীবোৰে গভীৰভাৱে প্ৰভাৱ পেলাইছিল অসমৰ প্ৰখ্যাত লেখিকা ৰুমা ৰাজখোৱাক। আৰু সেই অনুভৱেই তেওঁক প্ৰেৰণা দিলে ডিমেনচিয়া আৰু স্মৃতি হেৰুৱাৰ ওপৰত এখন নতুন উপন্যাস লিখিবলৈ। এই পাৰ্টটোত তেওঁ ক'ব স্মৃতি, জীৱন, পৰিয়াল আৰু লিখাৰ অদম্য শক্তিৰ কথা। এই পডকাষ্টটো আপুনি শেষলৈকে চাই থাকিব, কিয়নো ই হয়তো আপোনাক জীৱনটোলৈ আকৌ গভীৰভাৱে ভাবিবলৈ বাধ্য কৰাব। শেষলৈকে চাই থাকক পডকাষ্টটো উইথ ৰুমা ৰাজখোৱা। আপোনাক মাজতে মই আৰু এষাৰ কথা কওঁ, একদম দৰকাৰী কথা দেই। আজি 6 মাহমানৰ আগত এজন মানুহে মোলৈ ফোন কৰিলে, আপুনি আমুক হয়নে? মই বোলো হয়। আপোনাক মই 20 বছৰৰ আগত লগ পাইছিলোঁ। 20 বছৰৰ আগত ক'ত? মই আমুক বৰা উপাধি মানুহজন, মই আমুক। মোৰ মনত পৰা নাই। কৈছে নহয়, হোমেন বৰগোহাঁই ছাৰ যেতিয়া আমাৰ অসমত সম্পাদক হৈ আছিল, তেতিয়া আপোনাৰ লেখা এটা আমাৰ অসমত ওলাইছিল। আৰু তেতিয়া আগৰ দিনত লিখাবিলাকৰ তলত ফোন নম্বৰ থাকে, আজিকালিও থাকে। সেই ফোন নম্বৰটো পাই পেলাই, সেই লিখাটো পাই মই আপোনাৰ লগত মই বহুত দেৰি কথা পাতিছিলোঁ। আপুনি মনত পেলাওক। মোৰ মনত পৰিল, সঁচা কথা কৈছোঁ, মনত পৰিল। 20 বছৰ নে 22 বছৰ আগৰ কথা, হোমেন বৰগোহাঁই ছাৰ থাকোঁতে মনত পৰিল। বোলো পৰিল। তাৰপিছতে তেতিয়া আৰু মোৰ সাক্ষাৎকাৰ এটা হোমেন বৰগোহাঁই মুখামুখি অনুষ্ঠানটোত হোমেন বৰগোহাঁই ছাৰেও মোৰ সাক্ষাৎকাৰ লৈছিল। সেই সাক্ষাৎকাৰটো পাই আপুনিও ঘূৰাই মোলৈ ফোন কৰিছিলে। মোৰতো তেতিয়া ফটফটীয়াকৈ কথাবিলাক মনত পৰিলে। তাৰপিছত কথা পাতিলে, কথা পতাৰ লগে লগে গম পালোঁ এই মানুহজনৰ অকণমান বোধ হয় ডিমেনচিয়া টাইপৰ, অকণমান কিবা পাহৰা হোৱা টাইপ লগ লৈছে। কথাত মই গণ্ডগোল পাইছোঁ তাৰমানে। যদিও প্ৰথমতে খুব ভালকৈ পাতিলে, তাৰপিছত মানে মই অলপ গম পালোঁ। মই তাৰপিছত কৈছে, মই হেৰি নহয়, মই দাদা বুলি ক'লোঁ। তেতিয়া বয়সটো সুধি ল'লোঁ, বোলো দাদা আপুনি মোক তুমি বুলি ক'ব। তাৰপিছত তুমি বুলিব পাৰি নেকি? তাৰপিছত মই পাৰি, আপুনি তুমি বুলি ক'ব। মোৰ আপুনি ডাঙৰ ককাইদেউৰ সমান বয়সৰ। তাৰপিছত মই ঠিক আছে, আপুনি আহিব নোৱাৰে, কিন্তু মই মোৰ এগৰাকী বন্ধু লৈ পেলাই মই গাড়ী লৈ আপোনাৰ ঘৰত যাম, আপোনাক লগ কৰিম। নাই নাহিবা। কিয়? মোৰ বিশ্বাসতে মোক বাহিৰলৈ ওলাব নিদিয়েতো। ওলাব নিদিয়ে, মই ক'ৰবাত পঢ়ো মেলো বুলি, কথা পাহৰিছোঁ অলপ বোলে। হয় নেকি? আৰু গতিকে মানুহ চানুহ আহিলে কথা পাতিলে তেওঁলোকে, বোলে আপুনি এতিয়া মোৰ লগত ফোনত প্ৰায় পাতি আছে কথা। কৈছে নহয়, কথা পাতিছোঁ, মানে ফোন কৰিব পাৰিম নে? মই ফোন কৰিব, আজিও ফোন কৰি থাকে। ডেইলি এটা ফোন আহেই মানুহজনৰ, একো কথা নাই। খালি ক'ব ৰুমা ভালে আছা? বোলো আছোঁ। লিখি থাকিবা। তাৰমানে সেই মই ডেইলিতে লিখোঁ, সেই বস্তুটো তেওঁলৈও মই পঠিয়াই দিওঁ, ফৰৱাৰ্ড কৰিলোঁ। ফৰৱাৰ্ড কৰি তেওঁৰ তলত মই আপোনাক ফোনত দেখুৱাম। কৈ দিলোঁ, ৰুমা কালি লিখিছে, ৰুমা মনটা ভৰে গেল। বৰা লিখে, কিন্তু মনটা ভৰে গেল। তেওঁ অসমৰ এজন ডাঙৰ অফিচাৰ আছিলে, মই নামটো নকওঁ এতিয়া আৰু। একদম মুঠা ফুটা ব্যক্তি। সেই মুঠা ফুটা ব্যক্তিজনৰ এতিয়া বয়সৰ লগে লগে তেনেকুৱা এটা কথা আহি গ'ল। চাওক, মোৰ নিচিনা মানুহ এগৰাকীক তেওঁ সাৰথি কৰি লৈছে। ডাঙৰ কথা নহয়, তেওঁ এসময়ত খুব ভাল লিখিছিলে। সেই কথাটো মই কথা প্ৰসংগতে ক'লো দেই আপোনাক। নহয়, এইবিলাক কথাই বহুত। গতিকে মানুহৰ জীৱনত কি ঘটে চাওকচোন। আমিতো বহুত ভালকৈ আছোঁ, আমাৰতো তেনেদৰে ইমান পৰিচয় ইমান নাই। কিন্তু সেই এজন মানুহ, ইমান তেওঁ পৰিচয় থকা মানুহ, সমগ্ৰ অসমে তেওঁৰ নামটো জানে। কিন্তু এতিয়া লাহে লাহে তেওঁ বৃদ্ধ বয়সত তেওঁ লাগে মানে কথাটো আপুনি এতিয়াও ৰহস্য হিচাপে ৰাখিব বিচাৰিছে? নাই, সেইটো ক'ব নোৱাৰি, এইটো কথা আছে। আৰু তেওঁতো সম্পূৰ্ণ একেবাৰে
একেবাৰে তেওঁ হেৰি হৈ যোৱা নাইতো ঠিক আছে কথাটো ৰহস্য হিচাপে থাকক আমি এইখিনিতে এটা বাণিজ্যিক বিৰতি আকৌ আচ্ছা তো আমি সৰু বাণিজ্যিক বিৰতি এটাৰ পিছত আকৌ বাইদেউৰ ওচৰলৈকে ঘূৰি আহিছোঁ কেনেকৈ বাইদেউৰ জীৱনটোক আমি ভাবোঁ যে তেওঁৰ লেখক জীৱনটো মানুহে আৰু ভালকৈ জানক যাতে ইয়াৰ পৰা আৰু দুটা লেখক লেখিকা আৰু অনুপ্ৰেৰণা পাব পাৰে সৃষ্টি হওক আৰু সৃষ্টিশীল মানে জগতটোক আৰু মানে কিছুমান নতুন নতুন প্ৰজন্ম আগবাঢ়ি আহক সেইকাৰণে আমি বাইদেউৰ ওচৰলৈ আকৌ ঘূৰি আহিছোঁ আপোনাৰ স্বামীৰ মৃত্যুৰ পিছত আপুনি নিজকে মানসিকভাৱে কেনেকৈ এই বয়সতে আপুনি দৃঢ় আছে কেনেকৈ আপুনি নিজকে মানসিকভাৱে মানে বজাই ৰাখিছে এতিয়া ভাল প্ৰশ্ন কৰিছে এইটো তেখেতে যোৱাৰ পাছত হয় স্বাভাৱিক মনটো দুৰ্বল হ'বই মনটো দুৰ্বল হ'লেও কিন্তু আপুনি এটা প্ৰধান কথা আকৌ আপুনি শাৰীৰিকভাৱে সক্ষম হৈ থাকিব লাগিব দেই মনটো শাৰীৰিকভাৱে সক্ষম হৈ থাকিলেহে আপোনাৰ মনটো সবল হৈ থাকিব আৰু মনটো সবল হৈ থাকিলে আপোনাৰ এনেই শক্তিশালী হ'ব আচল স্বাস্থ্য গতিকে স্বাস্থ্যটো আপুনি ভালে ৰাখিবলৈ যেনে তেনে আপুনি যত্ন কৰিবই লাগিব লাগিলে স্বামী থাকক বা স্বামী নাথাকক বা কাৰোবাৰ স্ত্ৰী থাকক বা নাথাকক গতিকে তেনেকুৱা কথা কিন্তু এখেত যোৱাৰ পিছত হয় কিছুদিনলৈ অকণমান হৈছিল কিন্তু এই ক্ষেত্ৰত কিন্তু মোৰ ল'ৰা বোৱাৰী তেওঁলোকৰ পৰা যথেষ্ট যি যোৱাই অৱশ্যে দূৰৈত থাকে তথাপি তেওঁলোকৰ পৰা মই বহুত ছাপৰ্ট পাইছোঁ ছাপৰ্ট মানে কি আজিৰ দিনত পুৱাই গধূলি ফোনটোৱেই ডাঙৰ কথা ধৰি লওক ৰাতিপুৱালে মোৰ তিনিওটা ল'ৰা ছোৱালীৰ পৰা ফোনটো আহিলে কেলে ৰাতিটো মাৰ ভালকৈ গ'ল নে নগ'ল আজি তেখেত যোৱা 22 চনৰ পৰা আজি 3 বছৰ হ'ল 3 বছৰ কিন্তু প্ৰতিটো ৰাতিপুৱাতে 3টা ফোন আহিবই তাৰ ভিতৰত কেতিয়াবা সিহঁতৰ অহা যোৱা চলে কিন্তু যেতিয়া নাথাকে আৰু এই যে সমাজখন মোৰ নিজা যিখন সৃষ্টিৰ যিবিলাক সমাজ আছে তাৰমানে লিখা মেলা জগতখন মানে মোৰ সাহিত্যৰ সংগঠনবিলাকৰ কথা কৈছোঁ সংস্থাবিলাকৰ কথা কৈছোঁ সেইবিলাকৰ লগত মই ভালকৈ জড়িত ক'ৰবাত হয়তো দায়িত্বত আছোঁ ক'ৰবাত দায়িত্বত নাই যদি সক্ৰিয়ভাৱে আছোঁ গতিকে এই বস্তুবিলাকৰ কাৰণেও মই তেওঁলোককো সময় দিব লাগিব আৰু মই যদি দুৰ্বল হৈ থাকোঁ মোৰ ল'ৰা ছোৱালীহঁতে কেনেকৈ তাহাঁতেও দুৰ্বল হৈ যাব গতিকে মই মনটো সবল কৰিবই লাগিব প্ৰধানকৈ আপুনি নিজকে গাটো ভালে ৰাখি পেলাই আপুনি ঘৰখন চলাই গৈছোঁ মই আৰু লগে লগে মনটোও দৃঢ় হৈ গৈছে আৰু তাত প্ৰধানকৈ মোৰ এই যে পুৱা গধূলি যেনেহ'লেও 2টা আগ মাৰিবলৈ নাপালে মই শান্তি নাপাওঁ সেই বস্তুটোৱে মানে মোক আচলতে আপোনাৰ ভাষাত শক্তিশালী কৰিছে নিৰ্দিষ্ট সময় থাকিব লাগিব দেই সেইটো চবৰে থাকিব লাগে কিন্তু আৰু এটা কথা কি কিছুমানে কিন্তু তাৰ মাজতে আকৌ মই কেতিয়াবা এটা কৰোঁ ধৰি লওক মই ভাত বনাই আছোঁ বা কিবা এটা কৰি আছোঁ তাৰ মাজত কিবা এটা বিশেষ 2টামান কথা মোৰ মনলৈ আহে হয়তো এতিয়া বয়সৰ কাৰণে হওক বা কিবা কাৰণে হওক পাহৰি যাব পাৰোঁ বা এনেও পাহৰে মানুহে এই দৌৰ মাৰি আহি মই মোৰ নোটবুকখনত মই সেই বস্তুটো ধৰি লওক মোৰ বৃদ্ধাশ্ৰমৰ কথা এটা বা বৃদ্ধাসকলৰ কথা গতিকে বৃদ্ধা শব্দটো মই বহিখনত লিখি থৈ যাওঁ তেতিয়া মই যেতিয়া আচল সময়ত লিখা সময়ত যেতিয়া লিখিবলৈ বহোঁ তেতিয়া মই এইটো পইণ্টটো টানি আনো সেইটো গতিকে সেইটো এটা সহায় কৰে আৰু নিৰ্দিষ্ট লিখা পঢ়াৰ সময় থাকিবই লাগিব সাধাৰণতে মই গধূলি 2 ঘণ্টা আৰু নিৰ্মিলি সময় তাৰপিছত ভাত পানী লেঠা মৰাৰ পাছত ঘৰত মানুহ থাকক বা নাথাকক আৰু সেইখিনি সময়ত মোক কোনো আমনিও নকৰে আৰু পৰিয়ালটো এনেও কম গতিকে ৰাতি 11:30 মানলৈকে মই সদায় লিখো আৰু আজিকালি আগতে হাতে লিখিছিলোঁ ধৰি লওক নোটবুকত অলপ বেয়াকৈ লিখি গৈছিলোঁ তাৰপিছত ভাল কাগজত আকৌ সেইটো ফেয়াৰ কপি কৰিছিলোঁ কিন্তু এতিয়া সেই বস্তুটো নহয় এতিয়া মোবাইলত কৰা হ'ল বহীত লিখোঁ মোবাইলত উঠাওঁ এতিয়া সেইটো কৰা হৈছে তাৰপিছত আৰু আজিকালিতো জানেই আমাৰ ডিটিপি চিটিপি কৰিবলৈ দি দিওঁ আৰু বাহিৰ পেজ কেইটামানৰ লগত আছে লগে লগে ফৰৱাৰ্ড কৰি দিওঁ সেইটো ডিটিপি কৰি থাকে ছ'চিয়েল মিডিয়াৰ সামাজিক মাধ্যম এনেকৈ আহি গৈছে মানুহে দেখাৰ প্ৰতি ইমান বেছি আগ্ৰহ মানে পঢ়িবও নোখোজে লিখিবও নোখোজে এই ক্ষেত্ৰত মানে আপোনাৰ পৰা অনুপ্ৰেৰণা যথেষ্ট পাবই কিন্তু তথাপি আপুনি কি বুলি ভাবে এই যে যিটো যুগ আহিছে এতিয়া সামাজিক মাধ্যমলৈ মানুহে বেছিভাগ সময় বিজি হৈ থাকে কিতাপৰ প্ৰতি আগ্ৰহ কমি গৈছে এই ক্ষেত্ৰত মানে আপুনি সেইটো কথা চাবলৈ গ'লে আচলতে নিজা কথা সেইটো সম্পূৰ্ণ আপোনাৰ নিজৰ মনটোৰ ওপৰত হেৰি হয় আমি কওঁ এই ল'ৰাটো অনবৰত মোবাইল চাই থাকে পিছতো হেৰি কৰি থাকে কিন্তু এটা কথা চাওক আপোনাৰ সৰুকালটোলৈকে মনত পেলাওকচোন আপোনাক
আপোনাক মাহঁতে আজৰি সময়ত এখন খেলিবলৈ পঠাইছিলে, নতুবা এখন কিতাপ এখন কিবা সাধু কিতাপ এখন দি দিছিলে, হয় নে নহয়? কিন্তু আজিকালি আমাৰ ল'ৰা ছোৱালীয়ে খেলিবলৈ জেগা আছে ক'ত? আজি মোৰ নাতিকেইটা ঘৰলৈ আহিলে, সিহঁতৰ বাৰাণ্ডাখনৰ বাহিৰে আৰু জেগা নাই, ক'লৈ যাব? নিবলৈ হ'লে সিহঁতক ক'ৰবাত দূৰলৈ লৈ যাব লাগিব, বাছত বা গাড়ীত খেলিবলৈ। সেই পৰিৱেশবিলাক তেনেকুৱা আহিলে। আৰু সাধু কিতাপ বা সেই কিতাপ, কিন্তু ইমান মোবাইলৰ নিচিনা এটা ইমান আগ্ৰহী বস্তু এটা যেতিয়া সিহঁতে জন্মৰ পৰাই পায়, আজি যিটো বস্তু মই অপাৰেট কৰিব নাজানো মোবাইলৰ, সেই বস্তুটো যদি মোৰ এই 4 বছৰীয়া নাতিনী যদি দিলোঁ, মা এইটো ঠিক কৰি দিয়াচোন, তাই ঠিক কৰি দিব, আইতা লিখা এনেকৈ বুলি কয়। আৰু মোৰ প্ৰথম ফেচবুক হওক, মোবাইলত লিখা হওক, মোৰ নাতিহে মোক প্ৰেক্টিকেল ক্লাছ ল'লে। এইটো এনেকৈ কৰা, এইটো তেনেকৈ কৰা, নাতিয়ে মোক শিকালে। বা যিয়েই নহওক, কিন্তু এই যে ল'ৰা ছোৱালীবিলাকে এইটো সম্পূৰ্ণ নিজৰ নিজৰ কথা। আপুনি ল'ৰা ছোৱালীবিলাকক কিয় কয়? আজি ল'ৰা ছোৱালীবিলাকক পঢ়িবলৈ বহাই থৈ মাহঁতে চাই থাকে নাথাকে? মোবাইলে চাই থাকে। আপুনি ক'ৰবাত যাওকচোন, মোবাইলত কিমান চাব নলগীয়া বস্তু আজিকালি তেওঁলোকে দিয়ে। কিয় দিবলগীয়াতো বহুত ভাল বস্তু আছে। কিছুমানে ৰন্ধা বঢ়াৰ কথা দিয়ে, সেইটো এটা ভাল বস্তু। কিছুমানে খেলা ধূলা পঢ়া শুনাৰ কথা দিয়ে, কোনোবা কথা কোৱাৰ কিবা এটা দিয়ে, সেইবিলাকো ভাল বস্তু। কিন্তু কি কৰি আছে? কিন্তু সেইবিলাক চব নিজৰ নিজৰ ৰুচিৰ ওপৰত কথা আচলতে, সম্পূৰ্ণ ৰুচিৰ ওপৰত কথা। আজি মই এতিয়া অলপমান বয়স হৈছে, মই মোবাইল নাচাওঁ, আপুনি ডেকা হৈ আছে মোবাইল চাই, সেইটো কথা নহয়। আপুনিও বন্ধ কৰিব পাৰে, দৰকাৰ কেইটা চাই আপুনিও পাৰে। নিজৰ সেই মনটো লাগিব। আৰু আপুনি যেতিয়া নাচাব, আপোনাৰ ল'ৰা ছোৱালীও নাচায়। কিন্তু এতিয়া আকৌ এনেকুৱা এটা দিন আহিছে নহয়, সিহঁতৰ হাতত মোবাইলটো নিদিলে নহয়তো। কিন্তু এতিয়া শুনিছোঁ কোনোবা দেশত বোলে ল'ৰা ছোৱালীক মোবাইল বন্ধ কৰিছে, সেইটো শুনিছোঁ। কিন্তু সেইটো হ'লে ভাল হয়, সেইটো হ'লে ভাল। আমি শুনিছোঁ আজিকালি কিছুমান ৰুলো বনাইছে যে ডাইনিং টেবুলত বা ক'ৰবাত যদি বাহিৰত একেলগে খাব গৈছে, তেতিয়াও মানে মোবাইলবিলাক এঠাইত থৈ। নহয়, সেইটো ক্ষেত্ৰতো মই এতিয়া ধৰি লওক, এতিয়াতো এটা উদাহৰণ দিওঁ। মোৰ নাতিনীজনীয়ে যদি মই অকণমান চকুলে ডাঙৰকৈ চাওঁ, মোৰ তাই তেজপুৰত থাকে, এতিয়া 7 বছৰ হৈছে লাহেকৈ, সৰুৰ পৰা মই পাই আহিছোঁ। তাইলৈ যদি ডাইনিং টেবুলত অকণমান চকুটো ডাঙৰকৈ চাওঁ, তাই লাহেকৈ মোবাইলটো থৈ দিয়ে। থৈ দি পেলাই তাই কয়, নাই চোৱা আইতা মই মোবাইল নোচোৱাকৈ আজিকালি ভাত খাওঁতো। গতিকে কণ্ট্ৰলবিলাক তেনেকৈ হ'ব লাগে। আপুনি ঢকা এটা মাৰিলে হয়তো তাই বেছিকৈ কৰিব। কিন্তু মই যে তাইক বেয়া পাইছোঁ, এই বস্তুটো তাইক অলপ সোমোৱাই দিব লাগিব। তাই বুজি পাইছে যে আইতাই বেয়া পাইছে, সেয়ে আৰু চব নিজা নিজৰ ওপৰত কথা। তো বাইদেউৰ লগত আমি বহুত কথা পাতিলো, কিন্তু আমি মেইন কথাখিনি এতিয়ালৈকে ওলাই অহা নাই। আপোনাক অলপ সাহিত্যৰাজিৰ বিষয়ে অলপ কওঁ। আপুনি এতিয়ালৈকে কি কি মানে মই বৰ বিশেষকৈ লিখা নাই, লিখিছোঁ যিখিনি আপোনাৰ মনত আছে মানে উপন্যাস। এতিয়ালৈকে মোৰ সম্পূৰ্ণ উপন্যাস বুলি ক'লে 2খন হ'ব, আৰু এখন মই এতিয়া বৰ্তমান কৰি আছোঁ কাম। গল্প সংকলন ওলালে 5টামান, তাৰপিছত ৰহস্য সাহিত্যৰ মানে 2টা সংকলন ওলালে, মানে অনুবাদ, আৰু চুটি প্ৰবন্ধৰ সংকলন ওলালে এটা, সেইটো মই নামটো পাহৰিছোঁ ৰ'ব, মন প্ৰাংগণত বুলি এখন ওলালে। তাৰপিছত এই যোৱা বছৰ আমাৰ লেখিকা সংস্থাৰ সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি দিনটোত 16 মে', তাৰমানে 25ৰ 16 মে' মই এখন আপোনাৰ অমৃত মন্থন বুলি মই এখন উলিয়ালোঁ মানে আচলতে সেইটো মোৰ 3 বছৰৰ লিখাৰ ফচল বুলি ক'ব পাৰি। কাৰণ 3 বছৰ মই প্ৰতিটো পুৱাতে সুপ্ৰভাত জনোৱাৰ লগে লগে তাত এষাৰি সংগৃহীত কথা কেইটামান দিওঁ, বেলেগৰ পৰা সংগৃহীত, কিন্তু ভাল ভাল কথাই দিওঁ, সোণসেৰীয়া কথা বুলি। আৰু তাৰপিছত একান্ত ব্যক্তিগত বুলি মই নিজা কথা এটা ধৰি লওক 2টামান পেৰেগ্ৰাফ হোৱা নিচিনাকৈ মই সদায় প্ৰতিটো পুৱাতে 7টাৰ পিছত মই 15টা গ্ৰুপলৈ মই ফৰৱাৰ্ড কৰোঁ। এই বস্তুটো খুব জনপ্ৰিয় হ'ল। তাৰমানে কেতিয়াবা যদি মোৰ কিবা অসুবিধাত কেতিয়াবা নাযায়, কেতিয়াবা লিখিব নোৱাৰিবও পাৰোঁ, তেতিয়া মানে মোলৈ ফোন আহে, বা 2 দিন যদি থাকিল মেছেজ আহে, বাইদেউ গাটো ভালে আছেনে আপোনাৰ? তাৰমানে বয়স হৈছেতো, ভাবিছে গা চা বেয়া নেকি বাইদেউ, লিখা নাই? নাই ঠিক আছোঁ। গতিকে এই বস্তুখিনি কেতিয়াবা মোবাইলত থাকিলে হেৰাই যাব। যিহেতু মোবাইল অপাৰেট কৰিব নোৱাৰিলোঁ, ক'ৰবাত টিপি দিলোঁ, গোটেই সোপা ডিলিট হৈ গ'ল। গোটেই ল'ৰাই ৰাখিছে, সেইটো ৰাখিছে যদিও কেতিয়াবা সেইবিলাক মেচিনৰ কথাহে, আৰু একোতো ঠিক নাই। সেইকাৰণে মই ভাবিলোঁ যে নহয়, এই বস্তুখিনি মই কিতাপ আকাৰে সংগ্ৰহ কৰি থওঁ, এইবুলি মই সংগ্ৰহ কৰি। তাৰপিছত মাজতে কিবা ফুৰাৰ চখ হৈছিল। আমাৰ এটা টীম আছে আজিকালিতো, এইবিলাক টুৰিষ্ট সেইবিলাক পায়েই,
গতিকে এই ফুৰিবলৈ গৈছিলোঁ কেইবা ঠাইলৈকো, গতিকে সেই ফুৰিবলৈ যোৱা ভ্ৰমণ কাহিনীবিলাক কথাটো ধৰিলোঁ মই। বৰ যে ডাঙৰ ডাঙৰ ঠাইলৈ গৈছোঁ সেইটো নহয়, কাজিৰঙা। এই জীৱনলৈকে যদি মই কাজিৰঙা দেখা নাই বুলি ক'লে আপুনি বিশ্বাস কৰিব জানো? নকৰে, যিহেতু সেই কাজিৰঙাৰ আগেদি হাজাৰ বাৰ অহা যোৱা কৰিছে। কিন্তু আগৰ দিনত আমি কাজিৰঙা গৈ চাব লাগিব, থাকিব লাগিব, বা জীৱ জন্তুবিলাক অলপ চাওঁচোন, এই বস্তুবিলাক আমাৰ ধাৰণা নাছিল, কিন্তু আজিকালি হৈ গৈছে। গতিকে কাজিৰঙালৈ গ'লোঁ, কাজিৰঙা অসম্ভৱ ভাল পালোঁ, থাকিলোঁ মেলিলোঁ। গতিকে সেই কাজিৰঙাৰ ওপৰতো অকণমান বেলেগ ধৰণে মই লিখি পেলালোঁ উপন্যাস টাইপত। বা ক'ৰবাত চাউথত গ'লোঁ, আন্দামানত গ'লোঁ, বেংককত গ'লোঁ, সেইবিলাক মই লিখি পেলালোঁ। লিখি পেলাই সেইবিলাকো এখন ভ্ৰমণ কাহিনী। এতিয়া মোৰ ভ্ৰমণ ডায়েৰী বুলি এখন এতিয়া বৰ্তমান পিছত আছে। আৰু এই ভ্ৰমণ হেৰিখন অমৃত মন্থনৰ সেইখনো তাৰ দ্বিতীয় ভাগ, ছেকেণ্ড এডিশ্যন নহয়, দ্বিতীয় ভাগ। আকৌ সেইখনো প্ৰেছত আছে আৰু উপন্যাসখনো অলপ আধা অংশ প্ৰেছত আছে। সেয়াই আৰু যুৱ প্ৰজন্মক এইটোৱে মেছেজ দিওঁ যে মানুহে যিখিনি কথা কয় যে আজিকালি যুৱ প্ৰজন্মই নপঢ়ে, নিলিখে, কিতাপ নপঢ়ে, উশৃংখল হৈছে। উশৃংখল সকলোৱে হয়, এটা বয়স থাকে, সেই বয়সত উশৃংখল নহয়, কিন্তু চঞ্চলামী এটা চবৰে বাঢ়ে। উশৃংখল নহয়, চবৰে বাঢ়ে। কিন্তু গতিকে আজিৰ প্ৰজন্ম, আমাৰ প্ৰজন্ম বুলি কথা নাই, এটা বয়সত মানুহৰ অলপ ইফাল সিফাল হয়, কিন্তু হ'লেও নিজক সংযত কৰি পেলাই। আৰু এই যে বদনাম এটা আছে, নতুন প্ৰজন্মই নপঢ়ে, নিলিখে, এইটো গুচুৱাবলৈ গুচাইছেও। কিন্তু আপুনি গ্ৰন্থমেলালৈ যাওকচোন, কিমান ল'ৰা ছোৱালী দেখিব। আৰু মই এদিন ল'ৰা এটাক মই সুধিলোঁ, ছোৱালী দুজনমানকো মই সুধিছোঁ, এই আমাৰ নাতিৰ বয়সৰ, তোমালোকে কি কিতাপ কিনিছা আমাক? এতিয়া কি দেখুৱালে জানে? সেই আগৰ হিতেশ ডেকাৰ ভাড়াঘৰ, সুৰুজমুখী স্বপ্ন, বীণা বৰুৱাৰ কিতাপ, তাৰপিছত মুঠতে পুৰণি কিতাপ। আজিৰ প্ৰজন্মই, আজিৰ মোৰ নাতি বয়সৰ ল'ৰাই এই পুৰণি ভাড়াঘৰৰ কিতাপ কিনিছে। মই ঘৰত সজাই থবলৈ নে মা কিনি পঢ়িবা? এই আনটি কি কথা কৈছে আপুনি? পঢ়িম। গতিকে পঢ়ে, পঢ়ে মানে। আৰু মই এই মুহূৰ্তত মোৰ নামকেইটা মনত নাই, মই কেইবাটাও ল'ৰা ছোৱালীৰ নতুন প্ৰজন্মৰ, তাৰ ভিতৰত নতুন তেওঁ কিমান বয়সী এতিয়ালৈকে মই নাজানো, ভৱানী পেগু ভাল লিখি আছে। তেওঁ বোধহয় অলপ বয়স হৈছে, কিন্তু এই সামাজিক মাধ্যমত লিখিয়েই তেওঁ প্ৰতিষ্ঠা পাইছে, ভৱানী পেগু। তাৰপিছতো মই এতিয়া ঠিক মোৰ নামটো মনলৈ অহা নাই, ৰ'ব, এতিয়া অলপতে সেইদিনাখন এটা পালোঁ, হেৰি জীৱনটো ভালে থাকক, ল'ৰাহঁত ভালে থাকক। আৰু এটা কথা, হেৰি গায়ত্ৰী প্ৰান্তিক শৰ্মা, মোৰ এখন আছে, আপুনি কেতিয়াবা পঢ়িব, সূৰ্য ফুলৰ দেশ। সেইবিলাক লিখা আজিৰ প্ৰজন্মই যেতিয়া লিখিছে, সেইবিলাক তাৰ পৰাও কিছুমান এতিয়া আমি ধাৰ কৰিব পৰা হৈছোঁ। মানে তেওঁলোকৰ ভাৱ। সেইদিনাখন মোক এজনে ক'লে যে বাইদেউ, আপুনি আপোনাৰ গল্পটো আজিকালি অকণমান খৰা কৰা হৈছে, আপুনি অকণমান আৰু প্ৰাণ দিয়কচোন। মোৰ প্ৰাণ মানে হেৰি দিয়ক, মানে আৰু অলপমান মানে আন্তৰিকতাটো দিয়ক। মোৰ এটা কথা, সেই ল'ৰাটোৰ বয়স এতিয়া 24 বছৰ, যিটোৱে লিখিছে। মোৰ বয়স 72-73 বছৰ। সেই বস্তুটো মোৰ ভিতৰত থাকিলেও মোৰ মুখেদি নোলায় এতিয়া, আৰু মুখেদি নোলালে মই লিখিম কেনেকৈ? অনুভৱটো থাকিবলৈ, সেই বয়সটোৱে মোৰ তেওঁ সেইখনে নিমিলেতো এতিয়া। কিন্তু থাকিলে নহয়, তথাপি আপুনি বহুত হেৰি এনেকুৱা অকণমান ধৰি লওক ভালপোৱা চালপোৱাৰ কথা আপুনি লিখে অকণমান, বোলো লিখোঁ। গতিকে কিন্তু সেই কথাটোৱে কৈছোঁ। গতিকে তেওঁলোকে সেই বদনামটো নিশ্চয় গুচাইছে। গতিকে তেওঁলোকে লিখি যাওক, নিজৰ ভাষা সাহিত্যৰ উন্নতি কৰক। আজি অকল অসমীয়া ভাষা বুলিয়ে নহয়, বেলেগ কাষ্টৰ বা বেলেগ জাতিৰ নতুন প্ৰজন্মইও কাৰোবাৰ ইংৰাজী, কাৰোবাৰ হিন্দী, কাৰোবাৰ উৰিয়া কৰি যাওক, সেইখিনি। তো আজি আহি আপোনাৰ মানে আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ। আপোনাৰ ময়ো ক'বলৈ ভাল পাইছোঁ, মানে কিবা আপোনাৰ অপূৰ্ণ প্ৰাপ্তি কিবা আছে? অপূৰ্ণ প্ৰাপ্তি বুলি ক'বলৈ গ'লে হয়, মানে আজিকালি আৰু ভাগৰ লগা হৈছেতো, আৰু ভাগৰ লাগে। আৰু তাতে আমি একেবাৰে কোনো জনমত নকৰা কাম এটা কৰিছোঁ মোবাইলত। এতিয়া মোবাইলত মই গোটেইবিলাক বস্তু দি থাকোঁ। 15টা গ্ৰুপে অকণমান মানে চিন্তা কৰে, বাইদেউজনী বয়স কিমান, কোনোবাই সুধিছেও মোক বয়স কিমান। বা যিয়েই নহওক, আমি নকৰা কাম এটা কৰি আছোঁ। কিন্তু তথাপি তাৰ মাজতে কিন্তু বহুত সুবিধাও হৈছে এইটো কাম কৰি। এতিয়া মই এখন মানে আমাৰ সমাজৰ যিবিলাক ঘটি থকা ঘটনা বা কিছুমান ঘটনাই সমাজখনত এনেকুৱা
ধৰি লওক আমি এটা তুলনা বৃদ্ধাশ্ৰমটো অকণমান পুৰণা হেৰি হৈ গ'ল হা এনেকুৱা কিছুমান কথা আহিছে কোনোবা ল'ৰা ছোৱালীয়ে নি বা মাক বাপেকক ক'ৰবাত থৈ আহিছে কোনোবাই বাপেকক হত্যা কৰিছে কোনোবাই মাকক হত্যা কৰিছে কোনোবাই আকৌ গোটেইকক হত্যা কৰিছে বা কাৰোবাৰ হয়তো ডিমেনচিয়া হয় গোটেই কথাখিনি ডিমেনচিয়া বা এইবোৰ মানে পাহৰা যিটো বেমাৰ পাহৰে সেই বস্তুটো হৈছে হৈ পেলাই জীৱনৰ প্ৰতি বিতস্বত্ব হয় গতিকে মই সেই ডিমেনচিয়া শব্দটো মই আমাৰ অসমীয়া কি হ'ব পাহৰি যোৱাটো ঠিক নহয় স্মৰণ শক্তি লুপ্ত হোৱা স্মৃতি শক্তিয়ে কমি যোৱা আচলতে কিন্তু স্মৃতি শক্তি বুলিও আকৌ অতীতৰ কথা মনত থাকে নহয় অতীতৰ কথা মনত থাকে বৰ্তমানটো পাহৰি যায় সেইটো বিষয়বস্তু লৈ কিন্তু মোৰ এটা অভিজ্ঞতা আছে মোৰ ডাঙৰ বৌ সেই ডাঙৰ বৌ তাৰমানে ডিমেনচিয়া হৈ ঢুকাল অথচ তেওঁৰ জীৱনত কোনো দুখ নাছিল কোনো দুখ নাই তেওঁ কোটি টকাৰ সম্পত্তিৰ মালিক কিন্তু কোনো দুখ নাই কোনো অহংকাৰ নাই মোৰ ডাঙৰ ককাইদেউ তেওঁ গোটেই পৃথিৱী ফুৰাইছে গোটেই পৃথিৱীখনে আধা ফুৰালে ভ্ৰমণ হিচাপে কোনো দুখ নাই ইমান সহজ সৰল মানুহজনী মই এইটোকে এটা কথা কৈছোঁ তেওঁ যেতিয়া 100 টকাৰ মানুহ আছিল 100 টকাৰ গৰাকী আছিল তেওঁ যেতিয়া সেইটো মন তেওঁ পিছত কোটি টকাৰ মালিক হৈও সেই একেটা মনেই থাকিলে ইমানেই সহজ সৰল মানুহগৰাকী সেই মানুহগৰাকী ডিমেনচিয়া হৈ গতিকে এই বস্তুটোৱে মোক খুন্দিয়াই থাকে সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই মই এখন লিখি আছোঁ আৰু সেইখিনি মই সম্পূৰ্ণ কৰিব পাৰিলে মোৰ এটা অপূৰ্ণ আশা পূৰা হ'ব যদি পাঠক সমাজে বা ৰাইজে লয় সঁচাকৈ আপুনি বহুত ভাল বিষয়বস্তু এটা বাছি লৈছে কেলে কি ডিমেনচিয়া আমিও দেখিছোঁ সমাজে যে বহুতেই মানে ইয়াত চিকাৰ আমি পাহৰি যায় বা মনত নাথাকে এটা বয়স হোৱাৰ পিছত মানে বহুত খেলি মেলি হৈ থাকে এইটো বহুত ভাল বিষয় আমি আশা কৰোঁ আপোনাৰ উপন্যাসখন সোনকালে ওলাই আহক এতিয়া এনেকুৱা কথা পাতি আছোঁ আপুনি মই কথা পাতিছোঁ এইটো বয়স মোৰ এইটোৱে বয়স হেৰা বকুল ককাইদেউক লগ পাইছিলা তুমি গৈছিলা যে আপুনিতো আচৰিত হ'ল কোন বকুল ককাইদেউ বকুল ককাইদেউক চিনি নোপোৱা হ'লা কেনেকৈ চিনি পাম আমি মইতো বকুল ককাইদেউ ক'ত লগ পাইছিলা তোমাৰ কি হয় জানো পাই কি কৈ আছিলো তুমিনো আকৌ মোক কি সুধি আছা কিন্তু আপুনি চোন মোক এইমাত্ৰ বকুল ককাইদেউৰ কথা সুধিলে কোন বকুল ককাইদেউ মইতো চিনি নাপাওঁ ককাৰ কথা সুধিলো ঘপককে পাহৰি গ'ল কিন্তু তেওঁ অতীতলৈ গুচি গৈছিলে যে বকুল ককাইদেউ ভাল পাইছিলে ফটককে মনত পৰি গ'ল কিন্তু আকৌ বৰ্তমানলৈ ঘূৰি আহি ক'লে কি কোন বকুল ককাইদেউ মইতো চিনি নাপাওঁ কিন্তু তেওঁ সেইখিনি কৈ আছে বুলি গম নাপায় বকুল ককাইদেউৰ কথা কোৱাটো গম নাপায় আহি পেলাই ক'লে তুমি মোক কি কথা সুধি আছা কোন বকুল ককাইদেউ সাংঘাতিক কথা এইটো স্মৃতি শক্তি মানে তাৰপিছত ধৰি লওক মোৰ দাদাকে ককাইদেউ আপুনি ঘৰ নাযায় নি আপুনি লোকৰ ঘৰত ইমান দিন কিয় আছেহি নিজৰ হাজবেণ্ডক হা তাৰপিছতে ককাইদেউ কয় কিয় তুমি মোক চিনি পোৱা নাই নেকি চাওকচোন আপোনাকনো মই পাহৰি যাব লাগেনে নৰ্মেল আকৌ সেইটো অকণমান কান্দিব মোৰ কি হৈছে মই দাদাৰক চিনি পোৱা নাই ডাঙৰ সমস্যা কিন্তু ডক্টৰৰ দৰৱে কমাই থলে বস্তু কমাই থলে হাৰ্ট এটেক হ'ল তথাপিও আপুনি বহুত ভাল বিষয়বস্তু এটা এতিয়া কি হয় কিন্তু মোৰ সেইটো এটা বৰ ডাঙৰ মানে এটা আশা এটা আছে চাওঁ আৰু হয়ো হয়তো কিছুমান কথাত প্ৰাণ দিবলৈ আজিকালি অপাৰক হৈছোঁ হয়তো বয়সো সেইটো কৰিছে তথাপিও আপোনাৰ যিটো মানে ইমান দেৰি আমি কথা পাতি আপোনাৰ ভিতৰত যিটো উদ্যম দেখিছোঁ আপুনি সোনকালে শেষ কৰিব পাৰিব বুলি আমি আশা কৰোঁ কালেতো হ'বই আৰু আজি শেষত আপোনাৰ মানে এটা কথা সুধিব গৈছোঁ যে আপোনাৰ মানে যদি আজিৰ আমাক এই আলোচনাটো আপুনি মানে এটা মানে আপোনাৰ জীৱনৰ এটা মানে বিশেষ স্মৰণীয় মানে হিচাপে থাকি যাব বুলি ভাবে তো আপুনি এইটো ক্ষেত্ৰত মানে আপুনি মানে নতুন প্ৰজন্মক আৰু কি দি যাব খোজে এপ্ৰকাৰ চাবলৈ গ'লেতো স্মৰণীয় হ'ব কেনে কৈছোঁ আমি সাধাৰণতে কোনবিলাক কথাত আমি বাস্তৱ দিশত আমি সন্মুখত থাকোঁ মানুহৰ বাস্তৱ এটা দিশ ধৰি লওক ক'ৰবাত সভা এখন হৈছে ক'ৰবাত কিবা এখন হৈছে আমি মুখামুখি হ'লোঁ কিন্তু লাহে লাহে আহি এতিয়া ডিজিটেলৰ যুগ আহিলে ডিজিটেলৰ যুগ অহাৰ লগে লগে এই কথা কিছুমান আমি মোবাইলতো নিজে নাজানো মোৰ বোৱাৰীহঁতেহে কৰে গতিকে তেনেকৈও কিছুমান কথা প্ৰকাশ কৰিছোঁ নকৰা নহয় সমৰ্থনো পাইছোঁ লিখা মেলা কথাটো নকওঁ সেইটো আজিকালি হৈ গৈছে
কিন্তু আজি যিটো আপুনি কথা ক'লে মোক, বা মই যিটো কাৰণে এতিয়া আপোনাৰ লগত বহিলোঁ মেলিলোঁ, মই ভালো লাগিছে, এইটো স্মৰণীয় হৈ ল'ব, সঁচা কথা। আৰু বৰ্তমান আপুনি ভৱিষ্যতৰ প্ৰজন্মক ক'বলৈ কৈছে, গতিকে মই এটা কথাই কৈ যাম, এটাই মোৰ কথা, তোমালোকে ভালকৈ উচ্ছৃংখল জীৱন নকটাবা। তোমালোকে নিজৰ পঢ়া শুনাৰ লগে লগে আজিকালি পৰিৱেশে মানুহক বহুত কিবা কিবি কৰে, সেই পৰিৱেশৰ লগত তোমালোকে সেৱ নেমানিবা। তোমালোকে ঘৰত যিটো পৰিৱেশ পাইছা, নিজৰ এটা যিটো ষ্টেটাছ, যিটো পৰিৱেশ, সেই বস্তুটো ক্ৰছ কৰি অকল পঢ়া শুনাই নহয়, সকলো দিশতে, অকল পঢ়া শুনা ভাল হ'লে যে ল'ৰা ছোৱালী ভাল হ'ব এইটো নহয়, সকলো দিশতে ভাল হৈ তোমালোকে পৰাপক্ষত নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ চেষ্টা কৰা। আৰু এষাৰ লগতে কথা ক'ম, মা দেউতাক কেতিয়াও পাহৰি নাযাবা। সেইদিনাখন ক'ৰবাত এটা পোষ্ট এটা পাইছিলোঁ, কোনোবাই লিখিছিলে যে ল'ৰাবিলাকে যদি মাক দেউতাকক পাহৰি নগ'লহেঁতেন তেতিয়াহ'লে বৃদ্ধাশ্ৰম গঠন নহ'লহেঁতেন। কিন্তু আৰু এটা লগে লগে পালোঁ, কোনোবাই লিখিলে ছোৱালীবিলাকে যদি শহুৰ শাহু চালেহেঁতেন তেতিয়াহ'লে হয়তো বৃদ্ধাশ্ৰম গঢ়ি নুঠিলেহেঁতেন। অপজিট কথা দুইটা। গতিকে মা দেউতাক পাহৰি নাযাবা, প্ৰধানকৈ সেইটো নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱা। হ'ল আৰু ন আলম? ঠিক আছে, হ'ব দিয়া। বহুত ভাল লাগিল কথা পাতি আপোনাৰ লগত, আপুনি বহুত কথা জানিব, আপোনাক বহুত মোৰ ধন্যবাদ। ভাল লাগিলে, আৰু মিটিঙত লেকচাৰ দিয়া নিচিনা লাগিলে আজি আৰু বহুত ভাল লাগিছে। ক'ৰবাত কিবা এটা ক'বলৈ গ'লে কিন্তু মোৰ মুখখন বন্ধ নহয় সোনকালে, মাইকটো ক'ব লাগিলে। ঠিকে আছে, এইটো দৰকাৰ। আজিকালি মানে বহুতে এক্সপ্ৰেছে নকৰে যে, গতিকে আপুনি ইমান ধুনীয়াকৈ কথাখিনি প্ৰকাশ কৰিছে যে, সেইটোৱে মানে আমি নিজে ধন্যবাদ পাওঁ। ধন্যবাদ। মোৰো ভাল লাগিলে, আৰু নিজৰ বিষয় এটা ক'বলৈ পালে, লিখিবলৈ পালে, সেইটো চবৰে ভাল লাগিব, আপোনাৰো ভাল লাগে। আপোনাৰতো কিবা কিবি ওলাই থাকে, ওলোৱাটো নহয়। আৰু আপুনি এজন ইঞ্জিনিয়াৰ হৈ এইটো বিষয়ত যে আছে, অৱশ্যে আপুনি ইংলিছত লিখিলে চাগে, সেইখন মই পঢ়িছোঁ। দুই এটা কথা মই বুজি নাপাই, ল'ৰাটোকো সুধিলোঁ মই। গতিকে লিখি থাকক, যাৰ যি মাধ্যম মতে কৰি থাকক, আপোনাৰ ল'বচোন। যেনেকে ধৰি লওক, মই কিছুমান নোযোৱা ঠাই আছে, আজিকালি বাৰু মোৰ ইউটিউবত চাই পেলাই কিছুমান ভ্ৰমণ সম্পৰ্কে পাৰি, আগতেতো সেইবিলাক নাই, আগতে নাই সেইবিলাক, ক'ত পাওঁ? আজিকালি মই ইউটিউবত কিবা এটা চালে অলপ গম পোৱা যায়, আভাস এটা পোৱা যায়। বা আগতে ইমান নাজানিছিলোঁ কথা। এবাৰ তেনেকৈ মই হেৰিয়ালৈ যাওঁতে, এইখন আমাৰ হিমাচলৰ চৌৰি, ডেৰাডুন আৰু এখন কি আছিল চিমলা, এইবিলাকতে যাওঁতে মোটামুটি এনেকৈ টুৰিষ্ট এৰিয়ালৈ মোটামুটি কিতাপ চালোঁ, ঘৰ আহি পালোঁহি। আহি পাই পেলাই দেখিছোঁ ৰীতা চৌধুৰীৰ এখন বৰ ধুনীয়া কিতাপ আছে। মই আছিলে কেনেবাকৈ কিবা ঠিক ঠাক কৰোঁতে পালোঁ, ৰীতা চৌধুৰীয়ে ডেৰাডুন ওচৰলৈ যাওঁতে যিখিনি বৰ্ণনা দিছে, সেই কিতাপখন আগতে পঢ়া হ'লে আৰু বেছি ভালকৈ চালোহেঁতেন। গতিকে সেই এতিয়া সেইকাৰণে কেতিয়াবা মানুহ আগতে গ'লে মেলিলে সোধো কি আছে তাত, কি নাই, কি আছে। ধৰি লওক মোৰ ককাইদেউহঁত আগতে বহুত ঠাইলৈ যোৱা মানুহ, এয়াৰফ'ৰ্চৰ কৰ্মচাৰী হিচাপে। গতিকে সেই তেনেকৈ আৰু কেতিয়াবা সুবিধা হৈছে আৰু। গতিকে এতিয়া মোৰ সেইকাৰণে আৰু মোৰ ভ্ৰমণ ডায়েৰী বুলি মাৰিয়ে দিলোঁ আৰু। ভ্ৰমণ ডায়েৰী এইটো নতুনকৈ আকৌ কৰিছোঁ। ঠিক আছে বাইদেউ, অশেষ ধন্যবাদ। আপোনাৰ লগত কথা পাতিলোঁ। আপোনাকো ধন্যবাদ দিলোঁ দেই, লগতে এওঁৰ মিছেছ আমাৰ মিতালী, কেমেৰাত গোটেই কথাখিনি মানে আবদ্ধ কৰিলে, ধন্যবাদ জনোৱা হ'ল। তোমাকো ধন্যবাদ। ঠিক আছে, ধন্যবাদ।